প্ৰিয় দৰ্শক, এইকেইদিন মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসম বিশ্ববিদ্যালয়ত আপোনালোকে কি বিষয়ত PhD কৰিব পাৰিব। আৰু অসম বিশ্ববিদ্যালয় আৰু এটা কেম্পাছ আছে, ডিফু কেম্পাছ, ইষ্ট কাৰ্বি আংলঙত অৱস্থিত। তাতো আপোনালোকে কি বিষয়ত PhD কৰিব পাৰিব আৰু কেতিয়া নটিফিকেশ্যন ওলায় আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথা, সকলো কথাই জনাম। 2025-26 বাবে বৰ্তমানলৈকে নটিফিকেশ্যন ওলোৱা নাই, ওলাব। আৰু যদি আমি শিলচৰ হেডকোৱাৰ্টাৰৰ কথা কওঁ, তাত আপোনালোকে মাষ্টাৰ ডিগ্ৰী য'ত কৰিব পাৰে তাতে PhD কৰিব পাৰে, যেনে এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং, এৰাবিক, বেংগালী, বায়'টেকনলজি, বিজনেছ এডমিনিষ্ট্ৰেশ্যন, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, কেমেষ্ট্ৰি, কমাৰ্চ, কম্পিউটাৰ ছায়েন্স, আৰ্টছ ছায়েন্স, ইক'লজি এণ্ড এনভাইৰনমেণ্টেল ছায়েন্স, ইকনমিক্স, এডুকেশ্যন, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ইংলিছ, হিন্দী, হিষ্ট্ৰী, হস্পিটেলিটি এণ্ড টুৰিজম মেনেজমেণ্ট, ল', লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্সেছ, লাইফ ছায়েন্সেছ এণ্ড বায়'ইনফৰ্মেটিক্স, লিংগুইষ্টিক্স, মণিপুৰী, মাছ কমিউনিকেশ্যন, মেথমেটিক্স, মাইক্ৰ'বায়'লজি, ফিল'চফি, ফিজিক্স, পলিটিকেল ছায়েন্স, পাৰফৰ্মিং আৰ্টছ, সংস্কৃত, ছ'চিয়েল ৱৰ্ক, ছ'চিয়'লজি, ষ্টেটিষ্টিক্স, উৰ্দু আৰু ভিজুৱেল আৰ্টছ। গতিকে ইমানবোৰ বিষয়ত আপোনালোকে শিলচৰ হেডকোৱাৰ্টাৰত যদি PhD কৰিব বিচাৰিছে কৰিব পাৰিব। যদি আমি ডিফু কেম্পাছৰ কথা কওঁ, ইয়াত PhD লিমিটেড আছে, অসমীয়া আছে, চেণ্টাৰ ফৰ ট্ৰাইবেল ষ্টাডিজ, কমাৰ্চ, জিঅ'গ্ৰাফী, হিন্দী, হিষ্ট্ৰী, লাইফ ছায়েন্স আৰু বায়' ইনফৰ্মেটিক্স, ফিজিক্স আৰু পলিটিকেল ছায়েন্স। গতিকে এইকেইটা বিষয়ত PhD কৰিবলৈ পাৰিব। আৰু কিমান ছিট খালী আছে সেইটো প্ৰত্যেক বছৰে ভেৰি কৰে, বেলেগ বেলেগ হয়। আৰু ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগে, আৰু নেট PhD থাকিলে ডাইৰেক্ট ইণ্টাৰভিউ, আৰু নহ'লে তেওঁলোকে নিজাববীয়াকৈও পাতে তেওঁলোকৰ PhD এণ্ট্ৰেঞ্চ টেষ্ট, সেইটো পাছ কৰিব লাগিব। এণ্ট্ৰেঞ্চ পাছ কৰাৰ পিছত আপোনাৰ আকৌ ইণ্টাৰভিউলৈ যাব লাগিব, তাৰপিছতে আপোনাৰ ফাইনেল হ'ব। আৰু প্ৰায় 1000 টকা জেনেৰেলসকলে দিব লাগে, আৰু OBC সকলে OBC NCL EWS সকলে 900 টকা, SC ST PWD সকলে 800 টকা। সকলো তথ্য তেওঁলোকৰ অফিচিয়েল ৱেবছাইট https://www.ausexamination.ac.in লাভ কৰিব। প্ৰায় নৱেম্বৰ মাহতে নটিফিকেশ্যন ওলোৱা দেখা যায়, গতিকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট চাই থাকিব। আৰু যদি আমি 2024 কথা কওঁ, নৱেম্বৰতে আৰম্ভ হৈ নৱেম্বৰতে ইভেন মেৰিট লিষ্ট ওলাই এডমিশ্যন হৈ ক'ৰ্ছ ৱৰ্কৰ ক্লাছো চলি গৈছিল। আৰু নন নেট ফেল'শ্বিপ দিবও পাৰে, যাৰ নেট নাই, মাষ্টাৰ ডিগ্ৰীহে আছে, তেওঁলোকে PhD কৰিব বিচাৰিছে, তেওঁলোককো দিবও পাৰে বুলি কৈছে। খালি UGCৰ দ্বাৰা সেইটো আৰু ফাণ্ডটো পাব লাগিব, তাৰ ওপৰতহে ডিপেণ্ডটো কৰিব। গতিকে আপোনালোকে চাগে গম পালে এতিয়া কি বিষয়ত PhD কৰিব পাৰিব। ধন্যবাদ।